নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ সকলোৰে? নিশ্চয় ভালে। আৰু আজি এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ শেষলৈকে চাব ভিডিঅ'টো, যদি চাই ভাল পায় মোৰ ভিডিঅ'বিলাক। আৰু মই আজি 12-13 দিনমানৰ পিছতহে আজি ভিডিঅ'টো বনাইছোঁ। মানে মই ভিডিঅ' বনাবলৈ কণ্টেণ্টে বিচাৰি নাপাওঁ। কি যে ভাবি আজি বনালোঁ ভিডিঅ'টো 12-13 দিনমান পিছতহে, সেইকাৰণে লেট হয় ভিডিঅ' দিয়া, কণ্টেণ্ট বিচাৰি নোপোৱাৰ কাৰণে। আৰু কিনো দেখাম, আমাৰ ঘৰত কিনো আছে দেখাবলৈ, আৰু সেইকাৰণে ভিডিঅ'টো বনোৱাই নহয়। তথাপি আজি বনালোঁ। আৰু যদিহে আপুনি মোৰ ভিডিঅ'টো প্ৰথম চাই আছে, আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব ভিডিঅ'টোৰ, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপুনি মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে। মোৰো জানিবলৈ মন যায় কোন ঠাইৰ পৰা চাই আছে মোৰ ভিডিঅ'টো। আশা কৰোঁ শেষলৈকে চাব। আজি কি দেখাওঁ আমাৰ ঘৰত, তো কি কৰোঁ সেয়াই দেখাম। আমি হ'লোঁ গাঁৱলীয়া মানুহ, তো গাঁৱলীয়া পৰিৱেশে দেখুৱাম। আমি ক'তো ভাল জাগাত যাই ভিডিঅ' বনাবলৈ সক্ষমটো নাই। যি ঘৰত যেনেকৈ থাকোঁ, যি আছে আমাৰ সেয়ে দেখাওঁ। আৰু মোৰ এই ইউটিউব চেনেলটোত 600 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, আৰু 1000 হ'বৰ কাৰণে 400 লাগে। আশা কৰোঁ আগলৈকে অসমবাসীয়ে যাতে ছাপোৰ্টটো দিয়ে আৰু আগুৱাই যোৱাত সহায় কৰে, তেতিয়া মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব। বহুদিনৰ পৰা ভিডিঅ' বনাই আছোঁ, কিন্তু ভিউছো বাঢ়া নাই, ছাবস্ক্ৰাইবো বাঢ়া নাই। আশা কৰোঁ আপোনালোকে যদি নতুনকৈ ভিডিঅ'টো পাইছে ছাবস্ক্ৰাইব কৰি দিব, আৰু আগুৱাই যোৱাত সহায় যাতে কৰে আৰু ছাপোৰ্টটো দিয়ে। তো ফ্ৰেণ্ডছ, এয়া আমাৰ নতুন লেট্ৰিন বনোৱা হ'ল। আগৰ যিটো লেট্ৰিন আছিল, সেই লেট্ৰিনটো আমাৰ কেঁচা আছিল কাৰণে বাঁহৰ বেৰা আছিল যে, ভাঙি চিঙি একেবাৰে অৱস্থা নাইকিয়া হয়। তেনেকৈ আমি অৱস্থা নাইকিয়া হৈ গৈছে, তেনেকৈয়ে আমি ব্যৱহাৰ কৰি আছোঁ। আমাৰ গাঁৱততো সকলোৱে চৰকাৰে দিয়া ঘৰ, লেট্ৰিন সকলোৱে পাইছে, কিন্তু আমি মাত্ৰ পোৱা নাই। আৰু কাগজ পত্ৰ 6-7 বাৰমান, ক'বলৈ গ'লে বহুতবাৰে আমি জমা দিয়া হৈছিল, কিন্তু তথাপিও নাপালোঁ। সেইকাৰণে আশা বাদ দিছোঁ, আৰু সেইবোৰ চৰকাৰে কিবা এটা দিব বুলি, পাম বুলি আশা বাদ দিলোঁ। আৰু সেইকাৰণে তাৰপিছত লাহে কৈ পইচা জোটাই আৰু গোটাই আৰু লেট্ৰিনটো বনোৱা হ'ল। আৰু আপোনালোকে বেয়া নাপাব দে, লেট্ৰিনটো দেখাইছোঁ বুলি। সৰু এটা লেট্ৰিন হৈছে, তাকো দেখাইছেনে হয়তো বহুতে ক'ব পাৰে, এনেকৈ নক'ব। আমি হ'লোঁ গাঁৱলীয়া মানুহ, সাধাৰণ মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ। তো সৰু এটা কিবা বস্তু থাকিলে বা বনালে, তেতিয়া আমাৰ সেইখিনিতে আমি বহুত ফূৰ্তি পাওঁ, মনত শান্তি পাওঁ। সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু দেখাই দিওঁ। আৰু নতুনকৈ লেট্ৰিনটো হৈ গ'ল আমাৰ বনোৱা। তো বস্তু এটা বেয়া হ'লে ফটককৈ আমি ভাল কৰিবলৈ নাপাওঁ, কিয় বনাবলৈ নাপাওঁ, কাৰণ আমি হ'লোঁ দিন হাজিৰা কৰি খোৱা মানুহ। আমাৰ পইচা চব সময় হাতত নাথাকে। তো যিকোনো এটা বস্তু বনাবলৈ হ'লে, সৰুকৈ হওক, তো বহুতখিনিয়ে পইচা দৰকাৰ হয়। সেই পইচাখিনি নাথাকাৰ কাৰণে আমাৰ বস্তুবিলাক ভাঙা চিঙা এনেকৈ ব্যৱহাৰ কৰি থাকিবলগীয়া হয়। আৰু এয়া কমপ্লিট হৈ গ'ল আমাৰ লেট্ৰিনটো, এতিয়া ব্যৱহাৰ কৰিবলৈ পাম। আৰু এতিয়া আহিলোঁ মই বাৰীৰ পিছফালে। এয়া হৈছে আমাৰ বাৰীৰ পিছফাল, আৰু তামোল পুলি সৰু হৈ আছে। তামোল পুলি নতুনকৈ এইবিলাক ৰুই থৈছে। আৰু এয়া হৈছে বাঁহৰ চেকিনি খৰি। তো মই এনেকৈ বাঁহৰ তলিৰ পৰা টানি আনি এনেকৈ জমা কৰি থৈছোঁ, আৰু আনিব আছে, সেইফালে আনিব লাগিব। কাৰণ আমি হ'লোঁ গাঁৱলীয়া মানুহ, গেছ থাকক বা নাথাকক, আমাক খৰি লাগিবই। তো গাঁৱৰ পৰিৱেশ যিটো, আমি গাঁৱত থকা মানুহ, তো খৰি আমাৰ মেইন, তো খৰি লাগিবই। খৰি নহ'লে আমাৰ নচলে। আৰু বিশেষকৈ ঠাণ্ডা দিনতো খৰিৰ দৰকাৰেই হয়। আৰু এয়া খৰিবিলাক ফালি আছে আমাৰ বাবা, এয়া বাঁহৰ। আৰু এয়া হ'ল আমাৰ গোলমৰিচ গাছ, আৰু গাছত পুৰা ফল লাগি আছে, আৰু ফলকেইটা সেউজীয়া কাৰণে ফুলে পাতে একে হয় কাৰণে ধৰিব পৰা নাই কেমেৰাত। তো কাটিব লাগিব কেইদিনমান পিছত, এতিয়া পুৰাত হোৱা নাই ভালকৈ। আৰু ইয়াৰ ভিডিঅ' এটা মই আগতে দিছিলোঁ, আৰু সেই ভিডিঅ'টাত 58K ভিউজ আহিছিলে, আৰু বাকী এটা ভিডিঅ'টো তেনেকৈ ভিউজ অহা নাই। থাম্বনেইলো লগোৱা নাছিলোঁ সেইটো ভিডিঅ'ত ইমান। সেই ভিডিঅ'টোৰ টাইটেলটো লিখিছিলোঁ, মই আজি আমাৰ ঘৰত কি দেখালোঁ, এনেকৈ লিখিছিলোঁ। আৰু সেইটো ভিডিঅ'তে হায়েষ্ট সেইখিনিয়ে ভিউজ হৈছিলে।
সেইখিনিয়ে ভিউজ হৈছিলে আৰু বাকী ভিডিঅ'ত এটাতো মই ভাল ভিউজ পোৱাই নাই তো 100 আহে কিবা কেতিয়াবা 150 200 এনেকৈ আহে আৰু তাৰ ওপৰত একেবাৰে মানে ভিউজ অহাই নাই আৰু এইটো মানে এই গোলমৰিচ গাছৰ আৰু কিবা কিবি এনেকৈ ভিডিঅ' এটা দিছিলোঁ আমাৰ ঘৰৰে কিছুমান বস্তু দেখুৱাইছিলোঁ আৰু সেইটো ভিডিঅ'তে সেইখিনি ভিউজ আহিছিলে থাম্বনেল কিন্তু লগোৱাই নাছিলোঁ তথাপিও মানে যেনেকৈ বনাইছিলোঁ তেনেকৈ থাম্বনেল নলগাকৈ খালি টাইটেল লিখি তেনেকৈ ভিডিঅ' এটা দিছিলোঁ সেইখিনি ভিউজ আহিছে সেইটো ভিডিঅ'তে আৰু বাকী কিন্তু ভিউজে অহা নাই নাজানো কিয় বা থাম্বনেল লগাবই নাজানো নে টাইটেলে লিখিব নাজানো কাৰণ আমি নতুন ভিডিঅ' বনাই আছোঁহে ইমান এটা ভালকৈ নাজানো নহয় জানো সেইকাৰণে হয়তো ভিউজ বঢ়া নাই সেইকাৰণে অহা নাই আৰু ছাবস্ক্ৰাইবো বঢ়া নাই আগলৈকে যাতে মৰম আশীৰ্বাদ কৰে তো ফ্ৰেণ্ডছ দুপৰীয়া ভাত চাত খালোঁ আৰু এতিয়া হ'ল আবেলি 3টা বাজিল তো আমাৰ জেঠী ঘৰত এতিয়া মই যাই আছোঁ আৰু জেঠী ঘৰত আজি মানে পূজা পাতিছে আমাৰ মানে নতুনকৈ মন্দিৰ মানে গোসাঁই মন্দিৰ বন্ধা হৈছিলে পিছত মানে অচুচি হৈ আছিলে মানে নতুনকৈ মন্দিৰ বান্ধিলে যে বামুণ মাতি আনি ভালকৈ পূজা দিব লাগে প্ৰথমতে তেনেকুৱা কৰা নাছিলে তো সেই পূজাখিনি আজি কৰিছে মানে আগবেলাতে মানে কৰিলে বামুণ মাতি আনি পূজাখিনি তো মই যোৱা নাছিলোঁ আৰু এতিয়া আবেলি মানে নাম মাতিছে গাঁৱৰ মানে বয়সস্থ মানুহ কেইজন মানে আহিছে আৰু নাম গাই আছে তো এতিয়া যাম মই আমাৰ জেঠীহঁতৰ ঘৰত নাম মাতিছে তো সেই যাই আছোঁ আৰু আমাৰ ঘৰৰ ওচৰতে আমাৰ জেঠীহঁতৰ ঘৰটো বেছি দূৰ নহয় এইটো আমাৰ ঘৰ এতিয়া আৰু এইটো আমাৰ জেঠীহঁতৰ ঘৰ মই ভাবিছিলোঁ পূজা শেষে হ'ল কিন্তু আহি দেখা পালোঁ এয়া এতিয়াও পূজা চলি আছে আৰু ব্ৰাহ্মণে পূজা কৰি আছে হৌৱা মই ভাবিছিলোঁ শেষে হ'ল নেকি তো শেষ হোৱা নাই এতিয়াও পূজা চলি আছে কাৰণ ব্ৰাহ্মণে বোলে অহাতে অলপমান দেৰি হৈছিলে সেইকাৰণে পূজা এতিয়াও চলি আছে আৰু সৰু মাইনা কেইজনী চানা লাজ কৰিছে মই ভিডিঅ' কৰাৰ কাৰণে আৰু গাঁৱৰ মানুহখিনিক যে নাম গাব মাতিছিলে এই নতুন ঘৰ ল'বৰ কাৰণেহে বোলে নাম দিছে এয়া ঘৰৰ ভিতৰত নাম গাই আছে মই মানে গম পোৱা নাছিলোঁ তো আহিহে গম পালোঁ এয়া ঘৰৰ ভিতৰত নাম মাতিছে আৰু সেইফালে গোসাঁই মন্দিৰত পূজা কৰি আছে ব্ৰাহ্মণে আৰু আমাৰ জেঠী মানে বহুত শকত হয় সেইকাৰণে তাই ওপৰত বহি আছে তো তলত বহিব নোৱাৰে আৰু এইফালে পাকঘৰত কি চলি আছে চাওঁ আৰু ইফালে কি ৰান্ধন বাঢ়ন চলি আছে কি বনাই আছিতে এটা কি চব্জি লাবৰা কিহে দিয়াতে কিহে দিয়া খাবা দিবি দে কবি লাবৰা মুড়ি চিৰা পূজা শেষ হোৱাৰ পিছত দৈ চিৰা খাব দিয়া হৈছে গাঁৱৰ কেইজনমান জেঠা খুৰাহঁতে আহিছিলে যে খোৱা হ'লে আৰু হাত ধুই আছে কিছুমানে হাত ধুই আছে কিছুমানে খাই আছে আৰু ময়ো অলপ কামত সহায় কৰি দি আছোঁ আৰু নাম গাব অহা মানুহখিনিও নাম সামৰি আছে অলপ পিছত তেওঁলোকক খাব দিয়া হ'ব আৰু বৌয়ে এয়া খোৱা বস্তু বাহিৰত লৈ যাই আছে আৰু জেঠীহঁতৰ নাতিনীহঁতে দৈ চিৰা খাই আছে আৰু আলহীও আছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল তো যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব ধুনীয়াকৈ এটা কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ইয়া আমাৰ ৰুণজনে জেঠীৰ সৰু নাতি তো তাই হাতেদি খাই আছে এনেকৈ মানে চামুচটো বিচাৰি মই নাপালোঁ তাক দিবলৈ সেইকাৰণে হাতেদি খাই আছে তেনেহ'লে বাই